তেজপুৰ বাৰ এছ'চিয়েশ্যনৰ সক্ৰিয় সদস্য অধিবক্তা তথা বিশিষ্ট সমাজকৰ্মী তেজপুৰ বামুণ চুবুৰী নিবাসী পৱন কুমাৰ শৰ্মাৰ 23 মাৰ্চৰ মাজৰাতি জিএমচিত মৃত্যুবৰণ কৰে। এই জ্যেষ্ঠ অধিবক্তাজনৰ সোঁৱৰণত আজি তেজপুৰ উকিল সন্থাৰ শতবাৰ্ষিকী ভৱনত এক শোকসভা অনুষ্ঠিত হয়। তেজপুৰ উকিল সন্থাৰ সভাপতি প্ৰমোদ শৰ্মাই পৌৰোহিত্য কৰা এই শোকসভাত সংগঠনৰ উপসভাপতি বাবুল বৰঠাকুৰ, সাধাৰণ সম্পাদক বিৰাজ নাথ, সহ সম্পাদক ইমতিয়াজ আনচাৰী আৰু প্ৰয়াগ শৰ্মাই বক্তব্য প্ৰদান কৰি জীৱনকালত লগ পোৱা শৰ্মাৰ মধুৰ সান্নিধ্য ৰোমন্থন কৰে। লগতে পত্নী, পুত্ৰ, কন্যা আৰু পৰিয়ালবৰ্গক সমবেদনা জনায়। লগতে জীৱিত কালত তেখেতে জড়িত থকা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বাবে গঠনমূলক কামৰ স্মৃতিচাৰণ কৰে। এই অনুষ্ঠানত শোণিতপুৰ জিলা সত্ৰ আৰু দণ্ড ন্যায়াধীশ দেৱাশিষ ভট্টাচাৰ্যই তেখেতৰ কাৰ্যকালত লগ পোৱাৰ মধুৰ সান্নিধ্য আৰু শৰ্মাৰ ন্যায়িক দক্ষতা সম্পৰ্কে বিশেষভাৱে ব্যাখ্যা কৰি আৱেগিক হৈ পৰে আৰু শোকসন্তপ্ত পৰিয়ালক শোণিতপুৰ ন্যায়িক আদালতৰ হৈ গভীৰ সমবেদনাও জ্ঞাপন কৰে। উল্লেখনীয় যে জীৱনকালত তেখেতে তেজপুৰ উকিল সন্থাৰ বিভিন্ন কাৰ্যাৱলী সম্পাদনত আগবঢ়াই অহাৰ সহযোগিতাৰ ওপৰতো বহুকেইজন উকিলে মন্তব্য আগবঢ়ায়। তাৰোপৰি দৰিদ্ৰ ব্যক্তিক আইনীভাৱে সহায় কৰা আৰু বিশেষকৈ সময়ে সময়ে ঐতিহাসিক শোণিতপুৰ আদালতত অনুষ্ঠিত লোক আদালতত আগবঢ়াই অহা বিনামূলীয়া সাহায্যৰ বিষয়েও উল্লেখ কৰি তেখেতৰ স্বৰ্গগামী আত্মাৰ শান্তিৰ কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। অধিবক্তা পৱন কুমাৰ শৰ্মাৰ স্মৃতিত অনুষ্ঠিত এই শোকসভাত তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তিৰ কামনাৰে 1 মিনিট সময় মৌন প্ৰাৰ্থনাও কৰে আৰু পৰিয়াল পক্ষলৈ এক লিখিত শোক প্ৰস্তাৱো প্ৰেৰণ কৰে। এই সভাত তেজপুৰ উকিল সন্থাৰ জ্যেষ্ঠ আৰু কনিষ্ঠ অধিবক্তা সকলো উপস্থিত থাকে। এটা কথা আছে, মানুহে কয় যে মানুহ মাত্ৰেই মৰণশীল, কিন্তু মানুহ মাত্ৰেই মৰণশীল হ'লেও আমি চব মৰণক আমি প্ৰত্যেক স্বীকৃতি দিবলৈ টান পাওঁ। কিয় স্বীকৃতি দিবলৈ ইমান টান পাওঁ? যিজন ব্যক্তিৰ বহুতখিনি ভাল গুণ থাকে আৰু বহুতখিনি কৰিবলগীয়া কাম থাকে,